ওম শান্তি। আমি এই ধরাত অর্থাৎ এই পৃথিবীত মানবী জন্ম লাভ কৰিছো। মানুহ হিচাপে আমার পরিচয়, কিন্তু আমার প্রত্যেক মানুষের এক ব্যক্তি সত্তা আছে। সত্তা প্রত্যেকৰে লগত থাকে, যদিও আমি মূলত মানুহ, প্রাণীর শ্রেষ্ঠ জীব। কিন্তু মানুহৰ মাজতেই বিবাদৰ অন্ত নাই। মানুহে মানুহক ভাল পাবলৈ আজিও শিকা নাই। 21 শতিকাত আমি ভৰি দিছো। বিজ্ঞানৰ চূড়ান্ত শিখৰত বিজ্ঞান আৰোহণ কৰিছে, কিন্তু মানুহে মানুহক ভাল পোৱাৰ যি ধৰ্ম, ইয়াত কোনো ব্যক্তিগত ধৰ্মৰ কথা অহা নাই। যে মই যে ক'লো ওম শান্তি, প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এটা দৰ্শন। আৰু ইয়াত কোনো স্থূল শৰীৰৰ কথা উঠা নাই। মই নিজে প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ শ্ৰীচৰণত মূৰ ধুৱাইছো। মই কেইবাবাৰো মাউণ্ট আবুলৈ গৈছো, য'ত তেওঁলোকৰ মূল কেন্দ্ৰ। তেলহাটী, মাউণ্ট আবু, এই বিশাল ক্ষেত্ৰ, তাত কেৱল প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰে প্ৰত্যেকটো চুকে কোণে কেৱল তাৰ দৰ্শন। আৰু এখন বেলেগ পৃথিৱী, তাত আমি গৈ অনুভৱ কৰিছো। এইখন পৃথিৱীটো আমি আগতে দেখা নাছিলো। শান্তি 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 বিৰাজ কৰিছে। ভাই বেহেনসকল শুভ্ৰ বস্ত্ৰৰে ঘূৰি ফুৰিছে, আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা তাত ভক্তসকল আহিছে, আৰু তেওঁলোকে সমৰ্পণ কৰিছে এই ৰাজ যোগা বা প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ যিটো দৰ্শন, অনন্ত দৰ্শন। তাত যে মানুহ হিচাপে প্ৰত্যেকৰ নিজস্ব শৰীৰ আছে, শৰীৰত দুখ যন্ত্ৰণা আছে, কিন্তু আমাৰ আত্মাৰতো মৰণ নাই বুলি কয়। আৰু প্ৰজাপিতা ব্ৰহ্মকুমাৰীত গৈ সেই দৰ্শনৰ কাষ চাপিবলৈ সুবিধা পাইছিলো। আমাৰ দাদীসকলৰ, এই বয়োজ্যেষ্ঠ দাদীসকলৰ পৰা বিভিন্ন আমি জ্ঞানৰ বাৰ্তা লাভ কৰিছিলো, যেতিয়া আমি তাত ধ্যানত বহিছিলো ব্ৰহ্ম বাবা। আৰু তাৰ সেই দৰ্শনটো হৈছে নিৰাকাৰ ব্ৰহ্ম। আমাৰ এই দুই ভ্ৰুকুটিৰ মাজত স্থিত আত্মা, আৰু অনন্ত ধ্যানত, অনন্ত যোজন আঁতৰত স্থিত পৰমাত্মা, এটা অনুভৱ। আৰু আত্মা পৰমাত্মাৰ মিলন কৰাৰ কথাই তাত কৈছে। তাত কোনো এই যে বিভিন্ন ধৰ্মৰ ভেদাভেদ, তাত কোনো কথাই নাই। এইটো এটা বিশ্ব ধৰ্ম। আৰু সেই ধৰ্মৰ আমি যেহেতু গুৱাহাটীত বাসিন্দা, মই প্ৰাঞ্জল শইকীয়া, মই শিল্প চৰ্চা কৰো। কিন্তু মোৰ এটা নাম আছে, পৰিচয়। যদিও আমি আত্মা, প্ৰত্যেকে একোটা আত্মা, মোৰ এটা পৰিচয় আছে, নামৰ পৰিচয়। মই কি কৰো? মই সাংস্কৃতিক ক্ষেত্ৰত, সাহিত্য ক্ষেত্ৰত মই জড়িত। আৰু সেই সূত্ৰে আমি মাউণ্ট আবুলৈ গৈছিলো। আমাৰ লগত বসন্ত ভাই আছিলে। কিন্তু মূলত আমি আৰু এবাৰ শিলা বেনৰ লগত গৈছিলো। মই গৈছিলো মই সস্ত্ৰীত গৈছিলো, এবাৰ মোৰ পুত্ৰ গৈছিলে, বন্ধু বান্ধৱৰ লগত গৈছিলো। আৰু মূলত গুৱাহাটীৰ যিটো মূল কেন্দ্ৰ, ৰূপনগৰ স্থিত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিটো মূল কেন্দ্ৰ, তাৰ শিলা বেন বুলি যাক কওঁ, তেখেত এটা বিশেষ সত্তা, তেখেতে বিচৰণ কৰিছিল বিশেষ সত্তা এটালৈ। আৰু তেখেতে, মই যিমান দূৰ শুনিবলৈ পাইছিলো, আজিৰ পৰা বহু বছৰ আগতে কলিকতাৰ পৰা তেজপুৰলৈ আহিছিলে। তাৰ পৰা গুৱাহাটীৰ ৰূপনগৰত তেখেতে তত্বাৱধানত এই ৰূপনগৰ কেন্দ্ৰটো বিস্তৃতি লাভ কৰিছিলে।
78 মানতে হয়তো চিলাবেন ৰূপনগৰৰ চেণ্টাৰলৈ অৰ্থাৎ কেন্দ্ৰলৈ আহিছিলে। সি এটা নিৰ্ভেজাল সত্তা এটা, তেখেতৰ ওচৰত গৈ মানুহে শান্তি পায়। আৰু তাৰ পৰৱৰ্তী সময়ত অসমত বিভিন্ন শাখা, এই যি লক্ষ লক্ষ মানুহ প্ৰজাপিতাৰ চৰণলৈ আহিছে, তাৰ মূল এটাই চিন্তা, এটাই দৰ্শন, এটাই কথা, শান্তি। মানৱতাৰ মাজত শান্তি, মানুহৰ মাজত শান্তি, মানুহৰ মনলৈ, মানুহৰ মাজত মানৱতা ঘূৰি আহক। এই জিঘাংসা যুদ্ধ 21 শতিকাৰ এই বিজ্ঞানৰ চূড়ান্ত উন্নতিৰ শিখৰ আহৰণ কৰাৰ সময়তো মানুহে যে মানুহক মাৰিছে, মানুহে মানুহক হিংসা কৰিছে, তাতকে চৰম আমাৰ লজ্জানত হ'বলগীয়া কথা যাতে কিবা থাকিব পাৰে। আৰু সেইকাৰণেই আমি যেতিয়া সমৰ্পণ কৰোঁ সেই মহানুভূতি আত্মা পৰমাত্মা, তেতিয়া আমি পাহৰি যাওঁ মই কোন। মই এটা জ্যোতিৰ বিন্দু হৈ মোৰ আত্মা বিৰাজ কৰিছে মোৰ দুই ভ্ৰুকুটিৰ মাজত। হয়, কাৰণ মানুহৰ এই অংগ প্ৰত্যংগ, এই সকলো মানুহৰ চিন্তা ভাৱনা কথা কাম সকলো পৰিচালিত হৈ আমাৰ এই মগজু, এই ব্ৰেইন ইয়াত স্থিত, এইটো এই ফৰহেড। আৰু ইয়াৰ পৰাই আমাৰ গোটেই চিন্তা ভাৱনা, আমাৰ কৰ্ম সকলো পৰিচালিত হয়। গতিকে সেই আত্মা, কেৱল পবিত্ৰ আত্মাৰ কথা যদি আমি অনুভৱ কৰোঁ, তেতিয়াহ'লে আমি পাহৰি যাওঁ মই কোন। মোৰ কোনো ব্যক্তিগত সত্তা নাই, মই মানৱৰ সন্তান, মই পবিত্ৰ মানৱৰ সন্তান, মই প্ৰজাপিতাৰ সন্তান, মই ব্ৰহ্ম বাবাৰ সন্তান। আৰু মোৰ একমাত্ৰ সংযোগ এই পৰম পিতা পৰমাত্মা। যেতিয়া মানুহে প্ৰজাপিতালৈ আহে, তেতিয়া সেই অনুভূতি মানুহৰ জাগ্ৰত হয়। সেইকাৰণেই এই প্ৰজাপিতাৰ সেই চিন্তা, সেই দৰ্শন, আৰু আমাৰ অতি আদৰৰ শ্ৰদ্ধেয় শিলাবেন, আৰু মানুহ যাবই এটা সময়, তেওঁ বহু শিষ্য দি থৈ গ'ল, তেওঁ বহু ভাল পোৱা দি থৈ গ'ল, শান্তিৰ বাৰ্তা দি থৈ গ'ল, আৰু প্ৰজাপিতাৰ সেই ব্ৰহ্ম চিন্তাৰ লগত মানুহৰ সংযোগ সাধন কৰি গ'ল। তেখেতৰ আত্মা এতিয়া সেই অনাদি অনন্তৰ পৰমাত্মা স্থিত হৈ আছে। আজিও হয়তো তাৰ পৰা আমাক এক আত্মা হৈ, এক পৰমাত্মা হৈ আমাক চাই আছে। প্ৰজাপিতা ব্ৰহ্মকুমাৰী শ্ৰীচৰণ আজি মই প্ৰাঞ্জল শইকীয়াই এই অনুভৱটো ব্যকত কৰিলোঁ। কেৱল আমি পবিত্ৰ হওঁ, কেৱল শান্তিৰ বাতাবৰণ সৃষ্টি কৰোঁ, আমাৰ কি জাত কি ধৰ্ম এইবিলাক সকলো পাহৰি যাওঁ। আমি কেৱল প্ৰাণী শ্ৰেষ্ঠ জ্ঞানী মানুহ হওঁ, আৰু সেই আত্মা পৰমাত্মাৰ অনুভৱেৰে আমি প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ শ্ৰীচৰণত আমাক সমৰ্পণ কৰোঁ। ওম শান্তি, ওম শান্তি।